এজন নাৰীৰ পৰিচয় কি আৰু নাৰীজন নিজৰ পৰিচয় কেনেকৈ তৈয়াৰ কৰিব আজি মই এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। আসসালামু আলাইকুম, হেল্ল' গাইজ, আপোনালোকে সকলোৱে কেনেকুৱা আছে? আশা কৰিছো সকলোৱে ভালে আছে। এজন নাৰীৰ পৰিচয় দেউতা, ভাই, ককাই, স্বামী হ'ব নোৱাৰে। এজন নাৰীৰ পৰিচয় হ'ল তেওঁৰ কৰ্ম, তেওঁৰ আইডেন্টিটি, তেওঁৰ এডুকেশ্যন। সেইকাৰণে এজন নাৰীৰ পৰিচয় তৈয়াৰ কৰিবলৈ হ'লে প্ৰথমে শিক্ষা অৰ্জন কৰা অত্যন্ত জৰুৰী। এজন নাৰীৰ প্ৰথমে নিজৰ পৰিচয় তৈয়াৰ কৰিবলৈ হ'লে শিক্ষা গ্ৰহণ কৰিব লাগিব আৰু এজন নাৰীৰ নিজৰ ওপৰত নিৰ্ভৰ হ'বলৈ শিকিব লাগিব। প্ৰথমে নিজৰ পৰিচয় তৈয়াৰ কৰিব লাগিব। নাৰী সকলো সময়ত মনত ৰাখিব যে আপুনি এজন মা, আপুনি এজন জীয়ৰী, আপুনি এজন বোৱাৰী, আপুনি এজন ছোৱালী, আপুনি এজন স্ত্ৰী, তথাপিও আপুনি এজন নাৰী। নাৰী সকলো কৰিব পাৰি। আমি নাৰীসকল কিয় পুৰুষতকৈ পিছত পৰি থাকিম? আমাকতো পুৰুষৰ সমানেই সকলো বস্তুখিনি আমাৰ আছে। কেনেকৈ নিজৰ পৰিচয় তৈয়াৰ কৰিব পাৰি? প্ৰথমে জ্ঞান অৰ্জন কৰিব লাগিব। আৰু এজন নাৰীৰ অধিকাৰ কি? সেই অধিকাৰ নিজকে খুজি বাহিৰ কৰিব লাগিব। এজন মানুহক কোনেও অধিকাৰ নিদিয়ে এই বৰ্তমান যুগত। নিজৰ অধিকাৰ নিজকে বিচাৰি উলিয়াব লাগিব। এজন নাৰীৰ অন্ধকাৰৰ পৰা কেনেকৈ পোহৰ বিলোৱা যায় সেই চেষ্টা কৰিব লাগিব। কি কৰিলে পোহৰ বিলোৱাব পাৰি সেই চেষ্টা কৰি থাকিব লাগিব। এজন নাৰী কি নাপাৰে? সকলোখিনি পাৰে। এজন নাৰী সমাজৰ বৈষম্য দূৰ কৰিব পাৰে, সমাজৰ দুৰ্নীতি দূৰ কৰিব পাৰে। নাৰী শিক্ষাৰ অত্যন্তই প্ৰয়োজনীয়, অত্যন্তই জৰুৰী। এজন নাৰীৰ হ'ব লাগিব দক্ষশীল, এজন নাৰীৰ হ'ব লাগিব যোদ্ধা, এজন নাৰীৰ হ'ব লাগিব চেষ্টাধাৰী, এজন নাৰীৰ ধৈৰ্যধাৰী হ'ব লাগিব, এজন নাৰী শিক্ষিত হ'ব লাগিব, এজন নাৰীৰ পৰিকল্পনা থাকিব লাগিব। এজন নাৰীৰ যদি পৰিকল্পনা থাকে সেই নাৰী এদিন সফল হ'ব পাৰে। নাৰী তোমাক জানিব লাগিব যে ওৱান লাইফ ইজ নাম্বাৰ ওৱান। জীৱনটো আমি এবাৰেই পাইছো। সেইকাৰণে জীৱনক কেনেকৈ সফল কৰিব পৰা যায়, জীৱনটোক কেনেকৈ জীয়াই ৰাখি আগুৱাই যাব পৰা যায়, জীৱনটোক কেনেকৈ ভালদৰে উপভোগ কৰা যায়, সেই চেষ্টা সকলো সময়ত কৰি থকা উচিত। আমিও পুৰুষৰ নিচিনা নিজৰ জীৱনক সফল কৰিবলৈ চেষ্টা কৰোঁ। তেতিয়াহে নিজৰ পৰিচয় নিজে তৈয়াৰ কৰিব পাৰিম। আমি যদি ঘৰৰ বোৱাৰী হৈ বা ঘৰৰ ৰমণী হৈ যদি ঘৰত বহি থাকি ঘৰৰ কাম কাজখিনি কৰোঁ, তেনেহ'লে ইয়াৰ পৰা আমাৰ একো পৰিচয় অৰ্জন নহ'ব। তথাপিও ইয়াত এটা কথা আছে যে আপুনি যদি ঘৰত বহি থাকি নিজৰ পৰিচয় তৈয়াৰ কৰিব পাৰে, তেনেহ'লে এই বৰ্তমান যুগ হ'ল অনলাইনৰ যুগ। সেয়ে আপুনি অনলাইনত বা ছচিয়েল মিডিয়াত বহুতো ধৰণৰ মহিলাসকলৰ কাম আছে, বহুতো ধৰণৰ নাৰীসকলৰ কাম আছে। সেই কামখিনি আপোনালোকে কৰি নিজৰ পৰিচয় বনাব পাৰে। যেনেকুৱা ধৰি লোৱা চিলাইৰ কাম, বিউটি পাৰ্লাৰৰ কাম আৰু বহুতো ধৰণৰ ঘৰৰ কাম আছে যে এইবিলাক কাম কৰি নিজৰ পৰিচয় অৰ্জন কৰিব পৰা যায়। টিউচন পঢ়োৱা, বিভিন্ন ধৰণৰ লিখা, কিতাপ পঢ়া, বিভিন্ন ধৰণৰ আজিকালি ইউটিউবত মানুহে বহুতো টকা ইনকাম কৰি আছে, নিজৰ পৰিচয় বনাই আছে। জীৱনখন হ'ল এটা যুদ্ধ ক্ষেত্ৰ। যুদ্ধ কৰি থাকক, এদিন আপুনি সফল হ'ব আৰু নিজৰ পৰিচয় তৈয়াৰ কৰিব পাৰিব। আপোনাক কিন্তু যুদ্ধ ক্ষেত্ৰত থাকিব লাগিব। যুদ্ধ ক্ষেত্ৰৰ পৰা আঁতৰি গ'লে কিন্তু নহ'ব আপোনাৰ পৰিচয়। যদি ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। ধন্যবাদ। জয় আই অসম।